নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 31 ডিচেম্বৰ 2025। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই খবৰসমূহ যুগুত কৰা হৈছে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। প্ৰথমটো খবৰ, এতিয়াৰ পৰা য'তে ত'তে যাকে তাকে আচৰিত সময়ত গ্ৰেপ্তাৰৰ ভাবুকি দিলে মাজনিশাও আহিব পাৰিব সুপ্ৰিম কোৰ্টলৈ। এই সন্দৰ্ভত আহি আছে নতুন আইন। ইয়াক লৈ ডাঙৰ মন্তব্য কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তই। য'তে ত'তে আচৰিত সময়ত গ্ৰেপ্তাৰৰ ভাবুকি দিলে এতিয়াৰ পৰা মাজনিশাও আহিব পাৰিব সুপ্ৰিম কোৰ্টলৈ। গ্ৰেপ্তাৰৰ ভাবুকি দিলে নাগৰিকে মাজনিশা হ'লেও আদালতক আহিবলৈ মৌলিক অধিকাৰ আছে। আদালতত আহিবলৈ মৌলিক অধিকাৰ আছে। সুপ্ৰিম কোৰ্ট আৰু সকলো উচ্চ ন্যায়ালয় ৰাইজৰ বাবে সাজু হৈ থাকিব লাগে। জৰুৰীকালীন অৱস্থাত যাতে আবেদনকাৰীয়ে সম্পৰ্ক কৰিব পাৰে। এতিয়াৰ পৰা মাজনিশা হ'লেও খুলিব দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ দুৱাৰ। এই মন্তব্য দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ। জৰুৰীকালীন অৱস্থাত মাজনিশাও আহিব পাৰে আবেদনকাৰী। আইনী ক্ষেত্ৰত যদি জৰুৰী অৱস্থা হয় আবেদনকাৰী মাজনিশাও আহিব পাৰে সুপ্ৰিম কোৰ্টলৈ। ন্যায় সোনকালে পোৱাৰ ক্ষেত্ৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আহিব এই নতুন পদ্ধতি। পৰৱৰ্তী খবৰ, মুছলমানসকলে উদযাপন কৰিব নোৱাৰিব নৱবৰ্ষ। নৱবৰ্ষক লৈ জাৰি কৰা হৈছে ফটোৱা। মুছলমানসকলে নৱবৰ্ষ উদযাপন কৰিব নোৱাৰিব। নৱবৰ্ষত মুছলমানসকলক পাৰ্টি নকৰিবলৈ ফটোৱা জাৰি অল ইণ্ডিয়া মুছলিম জামাতৰ। পৰৱৰ্তী খবৰ, বিজেপিৰ বাবে অসমখন এদিন বহিৰ্ৰাজ্যৰ মানুহৰ হাতলৈ যাব। বিজেপি চৰকাৰৰ আদৰ্শৰ মাজত গভীৰ ষড়যন্ত্ৰ আছে। বিজেপিৰ পৰা যদি মুক্তি অসমবাসীয়ে নলয় তেন্তে অসমখন শেষ হৈ যাব। বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিল অজাপৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই। অসমৰ ৰাইজে এতিয়াও বুজি পোৱা নাই বিজেপি কেনেকুৱা এটা দল। বিজেপিৰ পৰা যদি মুক্তি অসমবাসীয়ে নলয় তেন্তে অসমখন শেষ হৈ যাব। বিজেপিৰ বাবে অসমখন এদিন বহিৰ্ৰাজ্যৰ মানুহৰ হাতলৈ গুচি যাব। গভীৰ ষড়যন্ত্ৰ বিজেপি চৰকাৰে ৰচনা কৰি আছে, সেয়া উদ্ধাৰ কৰিব লাগিব। বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে অজাপৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই। ৰাজ্যবাসীয়ে বুজি পাব লাগিব বিজেপি চৰকাৰৰ আদৰ্শৰ মাজৰ ষড়যন্ত্ৰ। আম্বেদকাৰৰ সংবিধানক ৰাজ্য আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰে নস্যাৎ কৰিছে। ৰাজ্য আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ অজাপৰ নেতা ৰাজেন গোহাঁইৰ। দেশত মনুস্মৃতি সংবিধান অনুসৰণ কৰাসকল বিজেপিৰ লগত আছে। মনুস্মৃতি সংবিধান অনুসৰণ নকৰাসকলে অসম জাতীয় পৰিষদক সমৰ্থন কৰক। মঙলবাৰে ডবকাত এজেপিৰ বৃহৎ যোগদান কাৰ্যসূচীত বিজেপিক তুলাধনা জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ হত্যাৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড কোন? শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দহটাকৈ ভয়ংকৰ অভিযোগ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। জুবিন গাৰ্গৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড কোন? এই ঘটনা সন্দৰ্ভত পত্নী গৰিমা শইকীয়া গাৰ্গৰ 6টাকৈ বিশেষ তথ্য। শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ গৰিমা শইকীয়া গাৰ্গৰ। ৭৫ মিনিটলৈকে চিকিৎসা অবিহনে কিয় পেলাই থোৱা হৈছিল জুবিন গাৰ্গক? এই প্ৰশ্ন গৰিমা শইকীয়া গাৰ্গৰ। গৰিমা শইকীয়া গাৰ্গে লগতে কয় যে চিজাৰ থকা মানুহ এজনক নিচাগ্ৰস্ত অৱস্থাত লাইফ জেকেট নোহোৱাকৈ সাগৰত সাঁতুৰিবলৈ উচতনি দিয়াটো অপৰাধ। অৱশ হৈ পৰা জুবিনৰ পানীৰ বমি হোৱা, নাকে মুখে ফেন ওলোৱাৰ পিছতো গেষ্ট্ৰিকৰ লক্ষণ বুলি কেনেকৈ ভাবিব পাৰিলে? আনট্ৰেইণ্ড মানুহৰ দ্বাৰা CPR দিয়াৰ বাবে ৰিপছ ভাঙিছিল জুবিন গাৰ্গৰ। মূৰত আঘাত পাইছিল জুবিন গাৰ্গে। ছিংগাপুৰত জুবিন থকাৰ ব্যৱস্থাক লৈ আগৰে পৰা অভিসন্ধি চলি আছিল। ছিংগাপুৰৰ ফেষ্টিভেললৈ জুবিন গাৰ্গক নিয়াৰ বাবে
কৰা হোৱা নাছিল কোনো ধৰণৰ এগ্ৰিমেণ্ট। সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গে এইবাৰ শেষবাৰৰ বাবে অনুষ্ঠান কৰিব বুলি কৈ বিহু কমিটিৰ পৰা মাননি বৰাই লোৱাৰ অভিযোগ উত্থাপন কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে। আৰু এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি এতিয়া দোষীৰ কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। পৰৱৰ্তী খবৰ, সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ নতুন সভাপতি নিৰ্বাচিত। ইমতিয়াজ হুছেইন আমছুৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে। যোগীঘোপাত অনুষ্ঠিত হৈছিল আমছুৰ সাধাৰণ সভা আৰু এই সভাতেই নতুন সভাপতি নিৰ্বাচিত কৰা হৈছে। আমছুৰ নতুন সভাপতি নিৰ্বাচিত। ইমতিয়াজ হুছেইন আমছুৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে। যোগীঘোপাত অনুষ্ঠিত হৈছিল আমছুৰ সাধাৰণ সভা আৰু এই সভাৰ পৰাই আমছুৰ মজিয়া ত্যাগ কৰিছিল ৰেজাউল কৰিম চৰকাৰে আৰু তাৰ পিছতে নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে ইমতিয়াজ হুছেইনক। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। 4.8 ট্ৰিলিয়ন ডলাৰেৰে ভাৰত বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হ'ল। 2030ৰ ভিতৰত জাৰ্মানীক পিছ পেলাই তৃতীয় বৃহৎ অৰ্থনীতি হোৱাৰ লক্ষ্য ভাৰতৰ। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি 2025-26ত GDP বৃদ্ধিৰ হাৰ 8.2%। 2025-26ৰ দ্বিতীয় চতুৰ্থাংশত 8.2% বৃদ্ধি হৈছে GDP। IMFৰ মতে 2025-26 বৰ্ষত ভাৰতৰ অৰ্থনীতিৰ বিকাশৰ হাৰ হ'ব 6.2%। পৰৱৰ্তী খবৰ, যধে মধে বুলডোজাৰ চলাই এইবাৰ বিপদত পৰিছে বিজেপি চৰকাৰ। বুলডোজাৰ চলোৱাৰ বাবে বিজেপি চৰকাৰক 20 লাখ টকাৰ জৰিমনা এলাহাবাদ হাইকোৰ্টৰ। উত্তৰ প্ৰদেশৰ যোগী চৰকাৰক এই 20 লাখ টকাৰ জৰিমনা বিহিছে হাইকোৰ্টে। যোগী চৰকাৰৰ অবৈধ বুলডোজাৰ একশ্যনৰ বিৰুদ্ধে হাইকোৰ্টৰ গুৰুত্বপূৰ্ণ ৰায়দান। উত্তৰ প্ৰদেশ চৰকাৰৰ ওপৰত 20 লাখ টকাৰ জৰিমনা হাইকোৰ্টৰ। এলাহাবাদ হাইকোৰ্টৰ লক্ষ্ণৌ বিচাৰপীঠে প্ৰদান কৰে এই নিৰ্দেশ। উল্লেখযোগ্য যে মালিকানাধীন ব্যক্তিগত সম্পত্তিত হস্তক্ষেপ আৰু অবৈধ বুলডোজাৰ একশ্যনৰ বাবে যোগী চৰকাৰলৈ এই জৰিমনা বিহিছে হাইকোৰ্টে। উত্তৰ প্ৰদেশৰ ৰায়বৰেলী জিলাৰ সাবিত্ৰী শংকৰৰ সম্পত্তিত বুলডোজাৰ চলাইছিল যোগী চৰকাৰে। বিগত 24 মাৰ্চত সাবিত্ৰী শংকৰৰ সম্পত্তিত নিৰ্মাণৰ কাম বন্ধ কৰাই দিছিল চৰকাৰে আৰু অঞ্চলটোৰ SDMে কোনো শুনানি অবিহনে ভূমিপট্টাৰ পৰা নাম আঁতৰাই দিছিল সাবিত্ৰীৰ। নিৰ্মাণৰ কাম বন্ধ কৰাই গাঁও সভাক গতাই দিছিল সাবিত্ৰী শংকৰৰ সম্পত্তি আৰু এই গোচৰৰ শুনানি গ্ৰহণ কৰি উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰক 20 লাখ টকাৰ জৰিমনা বিহিছে এলাহাবাদ হাইকোৰ্টে। পৰৱৰ্তী খবৰ, 108 মৃত্যুঞ্জয় সেৱাৰ নামত ৰাজ্যত ভয়ংকৰ দুৰ্নীতি। GVK EMRI কোম্পানীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কৰ্মচাৰী সন্থাৰ। ৰাজ্যৰ জৰুৰীকালীন স্বাস্থ্য সেৱা 108 মৃত্যুঞ্জয়ৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম। চৰকাৰ আৰু ৰাজ্যক অন্ধকাৰত ৰাখি 108 সেৱা পৰিচালনা কৰা সংস্থা GVK EMRIয়ে চলাইছে লুণ্ঠন ৰাজ। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সৌদ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই। বিগত 1 ডিচেম্বৰৰ পৰা গুৱাহাটীৰ চচলত ধৰ্মঘট পালন কৰি অহা এই কৰ্মচাৰী সন্থাই সংস্থাটোৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক তথ্য ৰাজহুৱা কৰিছে। সন্থাই অভিযোগ কৰা মতে অসমত এই সেৱাৰ নামত 803খন এম্বুলেন্স আছে যদিও ইয়াৰে প্ৰায় 150ৰ পৰা 200খন গাড়ী কেৱল দিনৰ ভাগতহে চলোৱা হয়। নিয়ম অনুসৰি এখন গাড়ীত 4জন কৰ্মচাৰী, 2জন EMT আৰু 2জন পাইলট থাকিব লাগে যদিও ধন বচাবৰ বাবে এই সংস্থাটোৱে মাত্ৰ 1জন EMT আৰু 1জন পাইলটেৰে গাড়ী চলাই বাকী 2জন কৰ্মচাৰীৰ দৰমহা আত্মসাৎ কৰি আহিছে। তদুপৰি কাৰিকৰী বিজুতিৰ বাবে বহু গাড়ী গেৰেজত পৰি থকাৰ ফলত প্ৰতিদিনে প্ৰায় 50% গাড়ী সেৱাৰ বাবে উপলব্ধ নহয়। ইপিনে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানক দেখুৱাবৰ বাবে সংস্থাটোৱে কৰ্মচাৰীৰ ভুৱা তালিকা প্ৰস্তুত কৰাৰো অভিযোগ উঠিছে। সন্থাই দাবী কৰা মতে প্ৰায় 3900 কৰ্মচাৰীৰ প্ৰয়োজন হোৱা ঠাইত বৰ্তমান মাত্ৰ 2800 মান কৰ্মচাৰীহে আছে। অথচ চৰকাৰক জমা দিয়া তালিকাত মৃত ব্যক্তি, চৰকাৰী চাকৰিয়াল আৰু বৰখাস্ত হোৱা ব্যক্তিৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে।
কৰ্মচাৰী সন্থাই লগতে জানিবলৈ দিয়ে যে বহু এম্বুলেন্সৰ কোনো বীমা নাই আৰু পৰিবহণ বিভাগৰ নিৰ্দেশনা অমান্য কৰি ফিটনেছ নথকা গাড়ী চলাবলৈ চালকক বাধ্য কৰোৱা হয়। আনকি ইয়াতে কেইবাটাও গাড়ীৰ নম্বৰ দিয়া হৈছে। এই নম্বৰৰ কেইবাখনো বিকল এম্বুলেন্স গেৰেজত বা বিষয়াৰ ঘৰত পেলাই থৈ সেই গাড়ীৰ GPS মটৰচাইকেলত লৈ গাড়ী চলি থকা দেখুৱাই ভুৱা বিলৰ জৰিয়তে চৰকাৰী ধন সৰলকি কৰি অহা হৈছে। নৌকা এম্বুলেন্সৰ ক্ষেত্ৰতো একেই দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে। কাগজ কলমে 5খন নৌকা এম্বুলেন্স চলি থকা বুলি দেখুৱাই হিতাধিকাৰী বিষয়াই ভুৱা বিল বনাই আছে যদিও বাস্তৱত 4খনেই বিকল হৈ আছে বা অচল হৈ পৰি আছে। ইফালে জৰুৰীকালীন ফোন গ্ৰহণ কৰা কেন্দ্ৰটোতো পৰ্যাপ্ত কৰ্মচাৰী নথকাৰ বাবে ৰোগীয়ে যথাসময়ত সেৱা লাভৰ পৰা বঞ্চিত হ'ব লগা হৈছে। বৰ্তমান চলি থকা কৰ্মবিৰতিৰ সময়ছোৱাত চৰকাৰক দেখুৱাবৰ বাবে অপ্ৰশিক্ষিত লোকৰ দ্বাৰা এম্বুলেন্স সেৱা চলাই এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰা বুলিও সন্থাটোৱে অভিযোগ উত্থাপন কৰে। এই অপ্ৰশিক্ষিত কৰ্মচাৰীসকলক ভুৱা কেছ সৃষ্টি কৰাৰ লক্ষ্য বান্ধি দিয়া হৈছে, যাৰ ফলত প্ৰকৃত ৰোগী সেৱাৰ পৰা বঞ্চিত হৈছে। এনে অদক্ষ কৰ্মচাৰীৰ বাবে শেহতীয়াকৈ বহু গাড়ী দুৰ্ঘটনাত পতিত হোৱাৰ লগতে প্ৰসূতি আৰু জৰুৰীকালীন ৰোগীৰ মৃত্যুৰ দৰে ঘটনাও সংঘটিত হৈছে। আনকি একাংশ কৰ্মচাৰী ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই এই সমগ্ৰ বিষয়টোৰ ওপৰত উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ আৰু ৰাইজক সজাগ হ'বলৈ আহ্বান জনাইছে।